দেশত কৃষক আন্দোলন আৰম্ভ হৈছে আৰু কৃষক আন্দোলনক লৈ এই মুহূৰ্তত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীৰে সংঘাত হৈছে দেশৰ কৃষকৰ এটা ব্ৰেকিং নিউজ কৃষক আন্দোলনক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ কৃষক সাজু হৈছে দিল্লী কপাবলৈ চলো দিল্লী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰ লগে লগে হাৰিয়ানাত বৰ্তমান কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট ৭খনকৈ জিলাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা আগতীয়াকৈ মেজাৰ্ছ লৈছে ১৪৪ ধাৰা জাৰি কৰিছে কেইবাখনো ৰাজ্যৰ কৃষকে চলো দিল্লী কাৰ্যসূচী লৈছে কাইলৈ মঙলবাৰ দিনটোত চলো দিল্লী কাৰ্যসূচী কৃষকৰ ১০টা দাবী পূৰণ নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰো দিছে তেওঁলোকে ন্যূনতম সমৰ্থন মূল্যৰ বাবে নতুন আইনৰ দাবী কৰিছে এমএছপিৰ বাবে নতুন আইন বিচাৰিছে কৃষকৰ কৃষি ঋণ মাফৰ দাবী তোলা হৈছে কৃষি ঋণ মাফ কৰিব লাগে লক্ষীপুৰৰ খেৰিৰ যি হিংসাত্মক ঘটনা হৈছিল তাৰ ন্যায়ৰ দাবী তুলিছে কেইবাজনো কৃষকৰ প্ৰাণহানি হৈছিল লগতে ৫৮ বছৰ ঊৰ্ধৰ কৃষকক ১০,০০০ টকাকৈ পেঞ্চন দাবী কৰা হৈছে এনে ১০টা দাবী লৈ কাইলৈ দিল্লী কপাবলৈ সাজু হৈছে দেশৰ ২০০টা কৃষক সংগঠন কিন্তু ইয়াৰ মাজতে আজি কেনে পৰিৱেশৰ সৃষ্টি হৈছে সেয়া দেখুৱাম অহা ১৬ ফেব্ৰুৱাৰী ভাৰত বন্ধৰো আহ্বান জনাইছে কৃষকে আৰু কিছু সময় পূৰ্বে দিল্লী আৰু হাৰিয়ানা সীমান্তত কেনে পৰিৱেশৰ সৃষ্টি হৈছে চাওক ইয়াত দিল্লী সোমাবলৈ চেষ্টা কৰিছে কৃষকসকলে আৰক্ষী বেৰিকেড ভাঙি ট্ৰেক্টৰ লৈ দিল্লীলৈ সোমাই আহিছে হাৰিয়ানাৰ পৰা কৃষকসকল আৰক্ষীৰ বেৰিকেড ভাঙি দিছে এই মুহূৰ্তত কৃষকে অনুমান কৰা হৈছে বহু হাজাৰ কৃষক কাইলৈ গোট খাব দিল্লীত এই কৃষকসকল যাতে দিল্লীলৈ আহিব নোৱাৰে তাৰ বাবে ঠায়ে ঠায়ে বেৰিকেড স্থাপন কৰিছে কিন্তু এই বেৰিকেড ভাঙি কিদৰে ওলাই আহিছে চাওক কৃষক ট্ৰেক্টৰ লৈ আমি দুবছৰ পূৰ্বে দেখিছিলোঁ কিদৰে দিল্লীত প্ৰতিবাদী ৰূপ লৈছিলে কৃষকে আৰু আৰক্ষী বেৰিকেড এই মুহূৰ্তত ভাঙি দিছে দিল্লীত পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা এইসকল কৃষক আহিছে যোৱাবাৰ কৃষক আন্দোলনৰ ফলত ৩খনকৈ কৃষি বিল বাতিল কৰিবলৈ বাধ্য হৈছিল মোদী চৰকাৰ আৰু কৃষকসকলৰ জয় সাব্যস্ত হৈছিল শেষত কিন্তু সেই কৃষক আন্দোলন পুনৰ আৰম্ভ হৈছে আৰু আৰক্ষীয়ে ভেটা দিয়াৰ চেষ্টা চলাইছে কিন্তু তেওঁলোকে বেৰিকেড ভাঙি সোমাই আহিছে হিন্দু বৰ্ডাৰত আমি দেখুৱাইছোঁ আপোনালোকৰ কেনে পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান ১৩ ফেব্ৰুৱাৰী দিনটোত তেওঁলোকে চলো দিল্লী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু সকলোকে দিল্লী আহিবলৈ তেওঁলোকে আহ্বান জনাইছিল কৃষকসকলক কৃষক সংগঠনসমূহে এইদৰে ট্ৰেক্টৰ লৈ দিল্লীলৈ সোমাই আহিছে আৰু তাত বাধা প্ৰদান কৰা হৈছে এই মুহূৰ্তত ইয়াত অধিকাংশ পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক আছে নিজৰ নিজৰ ট্ৰেক্টৰ লৈ দিল্লীত সোমাই আহিছে এইসকল কৃষকে ইতিমধ্যে ৫০টাকৈ আৰক্ষী বেটেলিয়ন আগৰ পৰা সাজু কৰি ৰখা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ সাজু কৰি ৰাখিছে কোনো ক্ষেত্ৰতে যাতে দিল্লীৰ মাজমজিয়া কৃষকসকলে পাব নোৱাৰে যোৱাবাৰ লালকিল্লাৰ সন্মুখতো ভয়াৱহ প্ৰতিবাদ হৈছিল আমি দ্বিতীয়টো দৃশ্য আপোনালোকক দেখুৱাম আৰু এটা দৃশ্য বাওঁফালে আমি আৰু এটা দৃশ্য দেখুৱাইছোঁ আজি পুৱাৰে পৰা কিদৰে ট্ৰেক্টৰ আৰু ১ মাহৰ খাদ্য সামগ্ৰীৰ লগত লৈ আহিছে ১ মাহ আন্দোলন কৰিব পৰাকৈ তেওঁলোকে লগত খাদ্য সামগ্ৰী লৈ আহিছে বয় বস্তু খাদ্য সামগ্ৰী সকলো লৈ দিল্লীত প্ৰৱেশৰ চেষ্টা চলাইছে আৰু দিল্লী আৰক্ষীয়ে ভেটা দিয়াৰ চেষ্টা চলাইছে আৰু কিদৰে দিল্লী সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে এই খাদ্য বস্তু লৈ শ্ৰমিকসকল সোমাই আহিছে বাওঁফালৰ দৃশ্যটো আমি দেখুৱাইছোঁ আপোনালোকক ১ মাহ থাকিব পৰাকৈ তেওঁলোকে খাদ্য বস্তু লৈ আহিছে ১ মাহ আন্দোলন কৰিম বুলি আহিছে দিল্লীত তেওঁলোক যোৱাবাৰৰ দৰে ৰূপ ল'ব যাতে কৃষি আন্দোলনে নোৱাৰে তাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আমি এটা এটাকৈ ভিডিঅ'সমূহ দেখুৱাই গৈ থাকিম আৰু এইদৰে ৩ দিন পূৰ্বৰ পৰা এইসকল কৃষক ওলাই আহিছে ৩ দিন পূৰ্বৰ দৃশ্যৰ পৰা আমি দেখুৱাইছোঁ যে কৃষকৰ প্ৰতিবাদে কেনে ৰূপ লৈছে আৰু এইসমূহ বেৰিকেড
যাতে হাৰিয়ানাৰ পৰা কোনো ক্ষেত্ৰতেই দিল্লী প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ঠায়ে ঠায়ে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি বেৰিকেড স্থাপনৰ সেই দৃশ্যটো আপোনালোকক দেখুৱাম এইদৰে ট্ৰেক্টৰলৈ সোমাই আহিছে এই ট্ৰেক্টৰলৈ সোমাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা কাইলৈ হয়তো ভয়াবহ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে দিল্লীত কৃষকৰ হাজাৰ হাজাৰ কৃষক আহিছে আৰু কৃষকসকল যাতে আহিব নোৱাৰে তাৰ বাবে এইদৰে বেৰিকেড স্থাপন কৰিছে হাৰিয়ানা সীমান্তত আৰু কিমান সংখ্যক ৰেপিড একশ্যন ফ'ৰ্চৰ কিমান আৰক্ষী মুতায়ন কৰা হৈছে সেই ভিজুৱেলছো আছে আমি একাধিক্ৰমে দেখুৱাই যাম ভিজুৱেলছ এয়া চাওক এয়া ৰায়ট কণ্ট্ৰল ভেহিকুললৈ সাজু হৈছে আৰক্ষী কৃষকক ভেটিবলৈ এয়া সম্পূৰ্ণ সাজু হৈ আছে দিল্লীৰ আৰক্ষী কাইলৈ যাতে কোনো ক্ষেত্ৰতে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰে কৃষকসকলে তাৰ ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু এই হাৰিয়ানাৰ দিল্লী সীমান্তত ইতিমধ্যে হাৰিয়ানা পুলিচে ৰাস্তা বন্ধ কৰি দিছে ৰাস্তা খান্দি দিছে লোহাৰ পিলাৰ পথত স্থাপন কৰিছে যাতে কোনো ক্ষেত্ৰতে আৰক্ষী আৰু কৃষকসকল সোমাই আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰিব যে কৃষকৰ আন্দোলনক লৈ কিমান চিন্তিত কেন্দ্ৰীয় চৰকাৰ ৰাস্তাসমূহ বন্ধ কৰি দিয়া হৈছে যাতে কৃষকসকল ট্ৰেক্টৰলৈ সোমাই আহিব নোৱাৰে